যে আমাৰ ৰাইজৰ দলৰ যিটো আঞ্চলিকতাবাদ এইটো হ'ল দিল্লীৰ ওচৰত মূৰ তল নকৰা আঞ্চলিকতাবাদ। আমি অতুল বৰা নহয়, সেইটো বস্তু স্পষ্টকৈ কৈ দিছোঁ। কালি কথাটো হ'ল, প্ৰথম বস্তুটো হ'ল যে আমি নতজানু হোৱা জাতীয়তাবাদী নহয়, আমি হ'ল জুবিন দাই কোৱা যিটো ছ'চিয়েলিষ্ট আঞ্চলিকতাবাদী, আমি হ'লো সমাজবাদী জাতীয়তাবাদী আঞ্চলিকতাবাদী মানুহ। গতিকে আমাক যদি কোনোবাই মানে একদম ধমকি মাৰি ক'ব খোজে তেতিয়াহ'লে আমি কাৰো কথা নুশুনো। আমি বিজেপিক খেদিবৰ কাৰণে কংগ্ৰেছৰ লগত একলগ হৈছোঁ। কংগ্ৰেছে সেইটো কথা বুজি পাব লাগিব। কংগ্ৰেছে যদি আমাক ধমকি মাৰি এইখনো নিদিওঁ, এইটোও নকৰোঁ, আমুকো এৰি দিয়া তামুকো এৰি দিয়া বুলি কয়, আমি ক'ত আমি কেয়াৰ কৰা মানুহ। আমি হ'লোঁ, ৰাইজৰ দলটো হ'ল অসমৰ আটাইতকৈ পিপল, শ্ৰমজীৱী মানুহৰ পক্ষত থকা, কোনোদিন মেৰুদণ্ড তললৈ নকৰা, দিল্লীৰ ওচৰত কেতিয়াও নতজানু নোহোৱা এটা শক্তিশালী অসমীয়া জাতিৰ কণ্ঠ। গতিকে এই কণ্ঠক কোনোবাই হেঁচা মাৰি ধৰি কিবা এটা কৰাব পাৰিম বুলি এইটো নোৱাৰিব। এই মেছেজটো আপোনালোকে পঠিয়ালে হ'ল।